সকলোকে মই ঋতু চেনেলে স্বাগতম জনাইছোঁ। এগেইন আমি নতুন এটা ভিডিঅ' লৈ আহিলোঁ। এইখন ভিডিঅ'ত আমি ডিছকাছ কৰিম ঈশান উদয় স্কলাৰশ্বিপৰ বিষয়ে ডিটেইলছ ডিছকাছ কৰিম। আৰু এই স্কলাৰশ্বিপটো মই পাইছিলোঁ আৰু মই কিমানকৈ পাইছিলোঁ সকলোকেইটা প্ৰমাণ সহকাৰে আপোনালোকক দেখুৱাম। আৰু এই স্কলাৰশ্বিপটো যদি আপুনি বিচাৰে তেতিয়াহ'লে মই কেনেকুৱা ধৰণে পাইছিলোঁ, কি লাভ কৰিব লাগিছে, গোটেইখিনি যদি আপোনালোকে এই ভিডিঅ'টো চায় তেতিয়াহ'লে আপোনালোকে গম পাব যে এই স্কলাৰশ্বিপটো প্ৰচেছটো কি। গতিকে ভিডিঅ'টো দেৰি নকৰি আমি আৰম্ভ কৰোঁ। এতিয়া কথাটো হ'ল ঈশান উদয় আঁচনিটো হৈছে আপোনালোকৰ কাক দিব, ঠিক আছে। এতিয়া প্ৰথমত হ'ব হ'লে তোমালোকৰ এইটো যোগ্যতা বা এলিজিবিলিটি ক্ৰাইটেৰিয়া। এইটো পাব হ'লে তোমালোকৰ হ'ব লাগিব আবেদনকাৰী অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ যিকোনো এখন ৰাজ্যৰ স্থায়ী বাসিন্দা হ'ব লাগিব, ঠিক আছে। এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ কি পৰে সেইটো আপোনালোকে জানেই। তো অসমৰ সকলো ল'ৰা ছোৱালীবিলাকে এইটো স্কলাৰশ্বিপৰ আবেদন কৰিব পাব। কিন্তু আৰু আছে ক্ৰাইটেৰিয়া কি চোৱা। আয়ৰ সীমা ছাত্ৰ ছাত্ৰীজনৰ পৰিয়ালৰ বাৰ্ষিক আয় 4.5 লাখ টকাতকৈ কম হ'ব লাগিব। মানে ইনকাম চাৰ্টিফিকেট যিটো তোমালোকৰ ইয়াৰলি খৰচটো আছে সেইটো 4.5 লাখতকৈ কম হ'ব লাগিব। যদি বেছি হয় তেনেহ'লে এইটো এলিজিবিলিটি মানে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। শিক্ষা যিকোনো স্বীকৃতিপ্ৰাপ্ত বিদ্যালয় বা মহাবিদ্যালয়ত স্নাতক ডিগ্ৰী মহলা প্ৰথম বৰ্ষৰ ছাত্ৰ হ'ব লাগিব। তাৰমানে তোমালোকে ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰৰ যদি ষ্টুডেণ্ট হোৱা তেনেহ'লে ল'ব পাবা। কিন্তু কথা হ'ল এইটো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ত হ'ব লাগিব, ঠিক আছে। এতিয়া ব্যতিক্ৰমটো কি কৈছে চোৱা। দূৰ শিক্ষাৰ মানে ডিষ্টেঞ্চ এডুকেশ্যনৰ জৰিয়তে পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে এই আবেদন কৰিব নোৱাৰে। মানে ডিষ্টেঞ্চত কৰাসকলে ইয়াৰ কাৰণে এলিজিবিলিটি নহ'ব, ঠিক আছে। এইখিনি গ'ল। এতিয়া আৰ্থিক সাহাৰ্য ফাইনেন্সিয়েল বেনিফিটছ মানে কাক কিমানখিনি টকাকৈ দিব। এতিয়া মই কৈ আছোঁ এই জলপানিৰ অধীনত প্ৰতি বছৰে নিৰ্বাচিত ছাত্ৰ ছাত্ৰীক মাহিলী ভিত্তিত ধন প্ৰদান কৰা হয় বছৰত 10 মাহৰ বাবে। মানে বছৰত 12 মান্থ হয় কিন্তু আপোনাক দিব 10 মান্থৰ কাৰণেহে দিব। কিন্তু যিসকলে BA BSc BCom মানে ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰত পঢ়ি থাকিব সিহঁতক মাহিলী 5,400 টকাকৈ দিব। মান্থলি দিব তোমালোকক 5,400 আৰু সেই টকাটোৱে মই পাইছিলোঁ পাৰ মান্থত 5,400কৈ পাইছিলোঁ, ঠিক আছে। মই ডিটেইলছ দিম আপোনালোকক, প্ৰুফ দিম মই পাইছিলোঁ, মোৰ ডকুমেণ্টছ কেইটাও আপোনালোকক দিম। তো সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু যিটো ঈশান উদয় স্কলাৰশ্বিপ যেতিয়া এপ্লাই কৰিব আহিব তেতিয়া আপোনালোকক প্ৰুফ সহকাৰে মই দেখাই দিম আৰু তাতে মই গোটেইখিনি ডিছকাছ কৰিম, ঠিক আছে। এতিয়া কাৰিকৰী বা পেছাদাৰী ব্যতিক্ৰম মানে মেডিকেল হওক বা ইঞ্জিনিয়াৰিং মানে মেডিকেল ইঞ্জিনিয়াৰিং প্ৰফেশ্যনেলবিলাক যে আছে সিহঁতে পাব 7,800 টকাকৈ পাব। সিহঁতৰতো বেছি হয়, ঠিক আছে। তো এইখিনি গ'ল। এতিয়া নথি পত্ৰ মানে ডকুমেণ্টছ কেইটা কি লাগিব। এতিয়া প্ৰয়োজন নথি পত্ৰৰ ভিতৰত আপোনালোকক লাগিব PRC। সেইকাৰণে মই কৈছোঁ যিকেইটা ডকুমেণ্টছত দৰকাৰ হ'ব অলৰেডি মই এটা ভিডিঅ' বনাই দিছোঁ। সেই ভিডিঅ'টো যদি দেখা নাই আপোনালোকে ডিছক্ৰিপশ্যনত পাই যাব, তাত গৈ ভিডিঅ'টো চাই ল'ব। ইম্পৰ্টেণ্ট ডকুমেণ্টছ কেইটা কি লাগিব ওলাই ৰাখিলে হ'ল। তাৰপিছত আয়ৰ প্ৰমাণপত্ৰ মানে ইনকাম চাৰ্টিফিকেটটো চৰকাৰী কৰ্তৃপক্ষৰ দ্বাৰা প্ৰমাণ কৰা শেহতীয়া ইনকাম চাৰ্টিফিকেট মানে বছৰে এইটো হ'ব লাগিব। 2 বছৰৰ ইনকাম চাৰ্টিফিকেটটো দেখালে নহ'ব। আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে সংযোগ থকা আধাৰ কাৰ্ড। তাৰমানে তোমালোকৰ যিটো আধাৰ কাৰ্ড আছে সেইটো বেংক একাউণ্টৰ লগত লিংক থকা হ'ব লাগিব। দ্বাদশ শ্ৰেণীৰ মাৰ্কশ্বিট, যিহেতু আপুনি 2026 চনৰ ফলাফলৰ বাবে অপেক্ষা কৰিছে, ফলাফলৰ পিছত এই মাৰ্কশ্বিটখন অতি প্ৰয়োজনীয় হ'ব আৰু মাৰ্কশ্বিটটো লাগিব এইটো কৈছে। এতিয়া আবেদন প্ৰক্ৰিয়া এপ্লিকেশ্যন প্ৰচেছ। এই জলপানিৰ বাবে কেৱল স্কলাৰশ্বিপ পৰ্টেল NSP পৰ্টেলটো যিটো আছে অৰ্থাৎ scholarships.gov.in ইয়াৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। মানে এটা তোমালোকৰ ৱেবছাইটৰ লিংক দিয়া আছে। সাধাৰণতে এই যে স্কলাৰশ্বিপটো আছে তোমালোকৰ ছেপ্টেম্বৰ নহ'লে অক্টোবৰ মাহৰ পৰাহে ইয়াৰ আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হয়। সেইকাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিবা। যেতিয়াই আপোনাৰ এইটোৰ নটিফিকেশ্যন আহিব মই ভিডিঅ' বনাই দিম প্ৰপাৰ হিচাপত, ঠিক আছে। এইখিনি আছিল আপোনাৰ ঈশান উদয় স্কলাৰশ্বিপৰ ডিটেইলছখিনি। অ'কে, যেতিয়া এপ্লাই আহিব মই আপোনালোকক জনাই দিম।